সকলোকে সুপ্ৰভাত জনাই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আলফুলাকৰ ৰাতিপুৱা খুব সোনকালে উঠে নহয়। এয়া তাইক অলপমান বাহিৰত ফুৰাই আনিলোঁ, সেইকাৰণে ডাঙৰ কাপোৰখন দি লৈ আছোঁ। তাৰপিছত আকৌ তাই অকণমান সময় শুই দিয়ে দেই। তাই শোৱাৰ লগে লগে আকৌ মোৰ কাম আৰম্ভ হয়েই নহয়। আৰু এগৰাকী গৃহিণী যিহেতু ঘৰখনৰ বহুতখিনি দায়িত্ব থাকে, ৰাতিপুৱা শুই উঠাৰ পৰাই ল'ৰা ছোৱালী আলপৈচান ধৰা, তাৰোপৰি মানে ঘৰখনৰ দায়িত্ব। তাৰপৰা আকৌ এয়া ৰাতিপুৱাই আহি ওলালেহি আলহী দেই, আমাৰ আলফুলৰ বৰ্তাই। তাৰপিছত তেওঁকো চাহ জলপান দিলোঁ। দিয়াৰ পিছত আকৌ এওঁ বোলে অলপমান মেটেকা বুটলিবলৈ যাওঁ। এইফালে মেটেকা বুটলিবলৈ আহিলে দেই, কিন্তু মেটেকা নাপালে বাৰু। তাৰপিছত আহিলে, আহি পিনি আকৌ এয়া মোৰ মানে তাঁতৰ শাল এখন আছিলে। আজিকালি যিহেতু তাঁতো নোবোৱা হৈছোঁ আৰু তাঁতৰ শালখন একেবাৰে পচি গৈছে, সেইটো কাৰণে এওঁ বোলে ইয়াতে বোলে এটা কুকুৰা গঁৰাল বনায়। এইফালে আমাৰ ওচৰতে কাম কৰি থকা মানুহ কেইজনমানক মাতি দিলে। তেওঁলোকে আহি পিনি এয়া তাঁতৰ ফ্ৰেমটোকে এতিয়া মেৰামতি কৰি পিনি কুকুৰা গঁৰাল বনাইছে। আকৌ এওঁলোকলে মই এয়া চাহ বনালোঁ, মালপুৰাৰ সৈতে চাহ বনাই আছোঁ। বিস্কুট খাবলৈ যিহেতু আজিকালি মনে নাযায়, আলহীকো বিস্কুট দিলে ভাল নাপায়, সেইকাৰণে কিবা এটা বনাই দিলে ভাল পায়। তাৰপিছত তেওঁলোকৰ কাৰণে এয়া পিঠা বনাই চাহ দিলোঁ। আকৌ পিছবেলা আকৌ বোলে কচু বুটলোঁ, পিছবেলা নহয় আৰু দুপৰীয়া সময়ত। তাৰপিছত এইফালে কচু বুটলি আনিলে, ডাল কচু। এয়া দেখিছে নহয়, আমি আকৌ ডাল কচু কিনি কেনে নাখাওঁ, এওঁ সদায় বুটলিয়ে আনে দেই, খাবলৈ মন গ'লে আৰু। তাৰপিছত এইফালে আকৌ ভেদাইলতা অলপমান বুটলিলোঁ। তাৰপিছত এয়া দেখিছে ন, আলফুলকো অকণমান লৈ আহিলোঁ আৰু বাহিৰৰ ফালে উলিয়াই অকণমান ৰ'দটো ওলাইছে, একেবাৰে টানকৈ ৰ'দ ওলোৱা নাই বাৰু। তাৰপিছত এয়া আকৌ আমি পিছফালে ঘৰৰ মানিমুনি বুটলিবলৈ বুলি আহিলোঁ। এইফালে আলফুলক লৈ মই এনেকৈ মানিমুনি প্ৰায় বুটলি মানে খাওঁ। মানিমুনি যিহেতু স্বাস্থ্যৰ কাৰণেও ভাল আৰু খাব লাগে, পেটৰ কাৰণেও ভাল। তাৰপিছত এওঁ এইফালে অলপমান বুটলিলে আৰু ঘৰতে এটা কলডিল লাগি আছিলে, এইফালে দেখিছে নহয়, চেনী কলৰ কলডিল। তাৰপিছত এওঁ বোলে কলডিলটো আজি পাৰি লওঁ বোলে, খাব লাগিব গধূলিকৈ। এইফালে কলডিলটো এয়া পাৰিলে, পাৰি মেলি এতিয়া বাকলিখিনি অলপ গুচাই দিছে। মই আকৌ কৈ আছোঁ বাকলিবোৰ বোলো পকৰি বনাই খাই ভাল পায়, ভিডিঅ' তাত চাইছিলোঁ। তাৰপিছত পিছবেলা আহিলে, আজি আমাৰ ঘৰতে একদম পূৰা চায়লা আহি গৈছে, দেখিছে নাই, একদম চাহ খাবলৈ, চাহ বনাবলৈ কৈ আছিলে আৰু একদম চাহ নবনালোঁ, এতিয়া আহি গ'ল। এতিয়া আমি ইয়াতে খাই লওঁ। অঁ, এইবিলাক চাইডলৈ আহিছিলে। এই নালাগে বিস্কুট আছে, গেটখন মাৰি লওঁ। এইফালে এয়া লৈছিলোঁ যে চাহ, এয়া চাহ বাকি ল'লোঁ দুইজনৰ কাৰণে 2 কাপ। আৰু এইফালে পপ আছিলে, পপৰ সৈতে আমি এতিয়া ধুনীয়াকৈ আবেলি চাহকাপ খাই লওঁ। এইফালে এয়া আলফুল আমাৰ আজি ধুনীয়াকৈ চোফাৰত বহি আছে আৰামত। তাইক একদম চুলি তুলি বান্ধি দিলোঁ, এতিয়া ধুনীয়াকৈ আৰামত বহি আছে। আৰু ঠাণ্ডা যিহেতু, সেইকাৰণে ডাঙৰ চুৱেটাৰ পিন্ধাই থৈছোঁ। গুচি নাহিবা আকৌ, এনেকৈ গুচি নাহিবা আকৌ, এইফালে একো নাই নহয়, এনেকৈ বহি থাকা, এনেকৈ বহি থাকা। আলফুল অলপমান খেলি পিনি শুইছিলেহে। তাৰপিছত মা দেউতা ভাইটি ডাঙগাহেঁত আহিলে। তাৰপিছত তাই সাৰ পালেই নহয়। আৰু এওঁ মাছ আৰু মাংস লৈ আহিছিলে দেই, আলহী আহিব বুলি গম নাপায়, কিন্তু ঘৰত খাবলৈ বুলিহে আনিছিলে। তাৰপিছত ভালেই হ'ল, আলহীকো ভাত খাই যাবলৈ ক'লোঁ সেয়ে। তাৰপিছত এইফালে মই আকৌ মাছ, বিলাহী, মটৰ বনাই আছোঁ। এওঁ আকৌ গাহৰি মাংস অকণমান লৈ আহিছিলে, কলডিল পাৰিছিলে যে, কলডিলৰ লগত খাম বুলি। আলহী অহা দেখি ভালেই হ'ল আৰু মই বোলো খাই যাবি। তাৰপিছত এইফালে এওঁ ধুনীয়াকৈ কলডিলৰ লগত মাংস বনালে। এওঁ বনোৱা নাই পিছতে, আজি ডাঙকাহে বনালে। বনোৱাটো মই দেখাবলৈ নহ'লে ইমান, আলফুলৰ লগত লাগি আছিলোঁ যে। তাৰপিছত এয়া মাছ বিলাহী বনালোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ বনাই কৰিও হ'ল। এতিয়া সকলোৱে মিলি আমি ভাত সাজ ধুনীয়াকৈ আজি খালোঁ। এইফালে ডাঙকাই এওঁ বাবু খাই ল'লে। তাৰপিছত আমি খোৱা নাই, মায়ে মই দেউতাই। বাবুৱে আলফুলক অকণমান ধৰি দিব এতিয়া। তাৰপিছত আমি তিনিওটাই খাম আৰু। এইফালে আমালৈ আকৌ ডাইনিঙত জেগা নহ'ল যে, সেইকাৰণে আমি ইয়াতে খাবলৈ বুলি লৈছোঁ। আৰু আজি কি বনাইছিলোঁ দেখাইছোঁ, কলডিল ভাজি, মাছ, মটৰ আৰু এইফালে কচু দাইল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, অন্য এটা ভিডিঅ'